শান্তি আজি 6 ফেব্ৰুৱাৰী 2025 হাকাৰ মুৰলীৰ পৰা কাহিনী ব্ৰহ্মাকুমাৰী আশ্ৰমৰ পৰা ফুলেশ্বৰী ঘৰ ভালেখিনি নিলগত অৱস্থিত খোজকাঢ়ি আহিব লাগে ফুলেশ্বৰীয়ে বহুত কষ্ট কৰি আৰু সময় খৰচ কৰি আশ্ৰমলৈ আহি মুৰলী শুনে তেওঁ সদায় অহাটো সম্ভৱ নহয় বাবে সপ্তাহত 2-3 দিনহে আশ্ৰমলৈ আহি মুৰলী শুনে এদিন আশ্ৰমৰ নিমিত্ত তত্ত্বাৱধায়িকা বাইদেৱে ক্লাছত ক'লে প্ৰতিদিনে স্বয়ং বাপদাদাই জ্ঞানৰ মুকুতাবোৰেৰে আমাক মন বুদ্ধি উপচাই দিয়ে বাপদাদাৰ এনে অমূল্য জ্ঞান ৰত্ন ল'বলৈ আমি 10 কিলোমিটাৰ দূৰৰ পৰা হ'লেও সদায় আহিব লাগে বাইদেউৰ কথাখিনিয়ে ফুলেশ্বৰীৰ মনত তোলপাৰ লগালে নিজৰ হৈ থকা লোকচানৰ কথা ভাবি ফুলেশ্বৰী সচেতন হ'ল তেওঁ মনত সংকল্প ল'লে দূৰ হ'লেও আজিৰ পৰা মই সদায় মুৰলী শুনিবলৈ আহিম খোজকাঢ়ি আহোঁতে বাপদাদাক মনত পেলাই আৰু মুৰলী মন্থন কৰি সেই সময়খিনিও সফল কৰিম সংকল্প মতেই ফুলেশ্বৰী এতিয়া সদায় ক্লাছলৈ আহিবলৈ ল'লে তেওঁৰ পুৰুষাৰ্থত নতুন তীব্ৰতা আহিল ফুলেশ্বৰীয়ে অনুভৱ কৰিলে যে সফলতা লাভ কৰিবলৈ ত্যাগ কৰিবই লাগিব ওম শান্তি